Hello guys, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আৰু মোৰ ভাল আৰু মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহু আন্তৰিক হিয়া ভৰা শুভেচ্ছা যাচিলো আৰু যাতে আহিব লগা দিনবোৰ সকলোৰে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলো আৰু মোৰ চেনেলটো যোনে সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিব আৰু মই আগৰ ভিডিঅটো কৈছিলো যে এবাৰ বিহুত কি ললো নেক্সট ভিডিঅতে দেখাম আৰু ভাবিলো সেইকাৰণে যেহেতু বিহু আছে বিহু পিছত দেখালেনো কি ভাল লাগিব সেইকাৰণে আজিয়ে দেখাও কি ললো দেন ভিডিঅটো শেষলৈকে চাই থাকক আৰু এয়া আমাৰ অসমীয়া সমাজত ফাৰ্ষ্ট মানুহৰ দিনাখন মাক আৰু দেউতাকক সেৱা কৰে আৰু এনেকৈ আমাৰ মা আৰু পাপাই দাদু আৰু আইতাক এনেকৈ সেৱা কৰিছে আৰু আপোনালোকে সেইফালেও কৰে চাগে কাৰ সেইফালে কৰে ক'বচোন কমেণ্ট কৰি আৰু এইটো ভাইটি ইয়াতে বহি আছে পাকঘৰতে আৰু এনেকৈ আইতাই শৰাইখন কাটি দিলে যিহেতু তাত শৰাইখন কাটিকে তামোলখিনি খাব লাগে সেইবাবে আইতাই কাটি দিলে তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চবে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ আৰু কাৰ ঘৰত কি পিঠা বনালে ক'বচোন আমাৰ ঘৰত আমি বেছি পিঠা বনোৱা নাই এইফালে বনালোঁ বৰ পিঠা কেক এইফালে আখৰি আৰু এইফালে তিল পিঠা নাৰিকল আৰু দৈ সান্দহগুৰি আৰু এইটো পেনটো লৈছিলোঁ চাওক কেনেকুৱা লাগিছে আৰু এইফালে এটা বগা টপ লৈছোঁ এইটো কেনেকুৱা লাগিছে ক'ব আৰু ইফালে এইটো টপটো অৰ্ডাৰ দিছিলোঁ বাৰু কেনেকুৱা লাগিছে এইটো ক'ব আৰু ইফালে এটা কুৰ্তি লৈছোঁ কুৰ্তিটো কেনেকুৱা লাগিছে ক'ব কুৰ্তিটো অলপ মোৰ কাৰণে ডাঙৰ আৰু চিলাব লাগিব ৰংটো কিন্তু মোৰ ভাল লাগিছে আৰু এটা এনেই এইটো ঘৰত পিন্ধিবলৈ ফ্ৰক নিচিনা লৈছোঁ এইটো নীলাই লৈছোঁ এইটো কেনেকুৱা লাগিছে সেইটো ক'ব এইকেইটাৰ পৰা অলপ চিলাব লাগিব গাটো আৰু এই ফ্ৰকটো দেখিছে সেইটো মোক মাহীয়ে দিছিলে আৰু এই পেণ্টটো কিন্তু মোৰ বহুত ভাল লাগিছে এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো কিন্তু ক'ব আপোনালোকে আৰু এইটো কাটা পেণ্ট ফাৰ্ষ্ট টাইম লৈছোঁ মই আগতে এনেকৈ পিন্ধা নাই আৰু মই এবাৰ পেণ্ট 3টা লৈছোঁ আৰু এইটো এটা পেণ্ট লৈছোঁ এইটো অলপ কটা হয় দুটা কটা লৈছোঁ আৰু এটা চিম্পুলকৈ লৈছোঁ দেখিছে পেণ্টটো কেনেকুৱা লাগিছে ক'ব আৰু এইফালে এটা টপ লৈছোঁ এইটো বগা টপে লৈছোঁ মই গোটেইকেইটা বগাই লৈছোঁ মানে অলপ ফুল আছে আৰু এইটো চাৰ্টটো বা সেইটো ভিতৰত দেখাইছিলোঁ হ'লেও আকৌ এবাৰ দেখাইছোঁ চাৰ্টটো কিন্তু ভাল লাগিছে হোৱাইট কালাৰ আৰু এইটো অৰ্ডাৰ দিছিলোঁ ৰংটো কেনেকুৱা লাগিছে ক'ব এইটো ৰং মই পিন্ধা নাই এবাৰ ফাৰ্ষ্ট পিন্ধিম আৰু এই ফ্ৰকটো মাহীয়ে দিছিলে হালধীয়া এইটো বাৰু ঘৰতে পিন্ধিম গৰমত কেনেকুৱা লাগিছে এইটো ক'ব আৰু এইখিনি মেকআপৰ বস্তু লৈছিলোঁ এইটো লৈছোঁ পাৰফিউম এটা লৈছোঁ মেহেন্দি লৈছোঁ 4টা লিপষ্টিকটো বাৰু আৰু এইফালে এটা পেণ্ট থাকি গৈছিলে দেখাবলৈ চিম্পুল পেণ্টটো এইটো দেখাই দিছোঁ এইটো ক'ব কেনেকুৱা লাগিছে এইটো বাৰু মই আজি পিন্ধিলোঁ বিহু বুলি আৰু এইফালে চাব পাৰে মোৰ মনে বস্তুখিনি এইফালে লৈছোঁ ক্লিপ চেইন মেহেন্দি আৰু চুলি মাৰিবলৈ ৰাবাৰ ডলা লৈছোঁ এবাৰ বেছি এনেকৈ মনিহাৰী বস্তু লোৱা নাই কাৰণ আগতে লোৱা আছে বিহু বুলি 2টা মানে লৈছোঁ আৰু যিহেতু মেহেন্দি মেইন নহয় সেইবাবে মেহেন্দি লৈছোঁ 4টা আৰু এই ৰাবাৰকেইটা কেনেকুৱা লাগিছে ক'ব এই ৰাবাৰকেইটা কিন্তু মোৰ বহুত ভাল লাগিছে আৰু এই চেইনখিনি দেখিছেনে এই চেইনখিনি অৰ্ডাৰ দিছিলোঁ 8ডাল আৰু চেইনখিনি কেনেকুৱা লাগিছে ক'ব আৰু এইটো পাৰফিউমটো লৈছোঁ আৰু এই লিপষ্টিকটো কিনা নাই বাৰু এইটো অৰ্ডাৰ দিছিলোঁ আজিকালি অৰ্ডাৰ দিলে অলপ কমটি দামতে পোৱা যায় সেইকাৰণে অৰ্ডাৰ দিছিলোঁ আৰু এইটো 5টা লৈছিলোঁ পাৰ্চটো কেনেকুৱা লাগিছে ক'বচোন আৰু চেইনখিনি এবাৰ ভালকৈ দেখাই দিছোঁ আৰু ইফালে ৰুমালো লৈছিলোঁ যিহেতু গৰমৰ ৰুমাল লাগে এনেকুৱা ৰুমালখিনি কিন্তু ভাল লাগে মোক চুক মোহাৰি পেলাই একদম কোমল সেইবাবে এনেকুৱাই লৈছোঁ যিহেতু তাঁত ব'ব নাজানো আৰু এইখন খুৰীয়ে গিফ্ট দিছে আৰু এইবাৰ আমাৰ মানুহৰ দিনাখনে হুঁচৰি আহি গ'ল এবাৰ ফাৰ্ষ্টতে আহি গ'ল আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে কি হয় গোটেইখিনি দেখাই থাকিম বাৰু
যিহেতু বিহু বুলি ক'লে মানুহৰ আগত ইমান কাম ওলায় আৰু কামৰ মাজতনো কেনেকৈ মই ভিডিঅ' কৰি থাকোঁ ভাবিলোঁ ভিডিঅ'টো আজিয়ে শেষ কৰোঁ। আৰু কালি মই ওচৰৰ বৰমা এজনীৰ ঘৰলৈ গৈছিলোঁ, তাত মোক বিহু বুলি তাৰ ৰাভা দিছে, তো ৰাভাটো চাব পাৰে। এইটো বাৰু ভাল লাগিছে, ৰাভাটো মোৰ ভাল লাগিছে, আপোনালোকে নিশ্চয় ক'ব। আৰু এইফালে কাণফুলি এযোৰ দিছে, মাইনা ভণ্টি বুলি কয় তাই। বহুত বহুত ধন্যবাদ আপোনালোকে মোক দিয়াৰ বাবে। আৰু বৰমাজনীৰ ঘৰলৈ গৈছিলোঁ, তাৰপৰা ডাইৰেক্টৰ ঘৰলৈ গ'লোঁ। সেই বৰমাজনীহঁতৰ ভণ্টিৰে এই ৰাবাৰডাল দিলে আৰু এই কাণফুলিযোৰ দিলে। কেনেকুৱা লাগিছে ক'বচোন। বিহু বুলি যি হ'লেও এটা সৰুকৈ হ'লেও গিফ্ট পাইছোঁ। বহুত বহুত ধন্যবাদ মোক এনেকৈ গিফ্ট দিয়াৰ বাবে। আৰু বিহু বুলি কোনে কোনে জেতুকা লগালে ক'বচোন। এইফালে মই জেতুকা লগাইছোঁ, দোকানতে লগাইছোঁ বাৰু, কিন্তু দেখাবলৈ নোৱাৰিছোঁ, এতিয়া এখন হাতে দেখাইছোঁ। আৰু বিহু বুলি ক'লে এনেই জেতুকা লগাই চবেই, কিবা এটা কথা আছে নহয়, গৰু বিহু দিনাখন হাতত জেতুকা লগাব লাগে, ছাল তাল, তেতিয়া ভালে থাকে। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আকৌ এটা আহি আছোঁ নেক্সট ভিডিঅ'লৈ। বাই বাই।